ইতিহাস কেৱল বিজয়ীৰ নামৰ তালিকা নহয়, ইতিহাস সেই সকলোৰো কাহিনী যিয়ে হাৰিলেও মাথা তলত নকৰিলে। আজিৰ এই কাহিনীটো এজন এনে ভাৰতীয় ৰজাৰ, যাৰ বাবে সিংহাসনতকৈ স্বাধীনতা অধিক মূল্যৱান আছিল। যাক ধন, ক্ষমতা আৰু সুৰক্ষাৰ প্ৰলোভনে কেতিয়াও কিনিব নোৱাৰিলে। যুদ্ধত পৰাজয়, অৰণ্যত নিৰ্বাসন আৰু দুখ কষ্টও তেওঁৰ মনোবল ভাঙিব নোৱাৰিলে। मुगलों की तलवार से ज्यादा धार मेरे आत्मसम्मान में है। এইটো হ'ল আত্মসন্মান, সাহস আৰু অটল সংকল্পৰ এক অমৰ কাহিনী। মেৱাৰৰ বীৰ সন্তান মহাৰণা প্ৰতাপৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লোৱা এক সত্য ঘটনা। মেৱাৰৰ পৰ্বতমালাৰ মাজত জন্ম লৈছিল এজন এনে ৰজা, যাৰ বাবে সিংহাসন নহয়, স্বাধীনতাই আছিল সৰ্বোচ্চ লক্ষ্য। সেই ৰজাজনৰ নাম মহাৰণা প্ৰতাপ। মোগল সম্ৰাট আকবৰৰ শক্তি সেই সময়ত সমগ্ৰ ভাৰতত ভয়ৰ প্ৰতীক আছিল। বহু ৰজাই নিজৰ ৰাজ্য ৰক্ষা কৰিবলৈ আকবৰৰ আগত মাথা তলত কৰিছিল, কিন্তু মহাৰণা প্ৰতাপে কেতিয়াও মাথা তলত নকৰিলে। আকবৰে তেওঁক শান্তিৰ প্ৰস্তাৱ দিছিল, ধন, সন্মান, সুৰক্ষা আৰু ৰাজ সিংহাসনৰ নিশ্চয়তা, কেৱল এটা চৰ্ত, মোগলৰ অধীনতা মানি ল'ব লাগিব। কিন্তু প্ৰতাপৰ উত্তৰ আছিল স্পষ্ট, মেৱাৰ টান নহয়, যুদ্ধতে জিকিব লাগিব। এই উত্তৰে তেওঁৰ জীৱনৰ পথ কঠিন কৰি তুলিলে। 1576 চনত সংঘটিত হল ঐতিহাসিক হালদি ঘাটিৰ যুদ্ধ। শক্তিশালী মোগল সেনাৰ সন্মুখত প্ৰতাপৰ সৈন্য কম আছিল, অস্ত্ৰ শস্ত্ৰও সীমিত। যুদ্ধত তেওঁ পৰাজিত হল, কিন্তু আত্মসমৰ্পণ নকৰিলে। সেইদিনাই তেওঁ প্ৰমাণ কৰিলে, হাৰ মানে শেষ নহয়। তাৰ পাছত আৰম্ভ হল এক কষ্টময় জীৱন, বনবাস, পাহাৰৰ মাজত লুকাই থকা দিন, খাদ্যৰ অভাৱ, কেতিয়াবা তেওঁৰ পৰিয়ালে বনফল খাই জীৱন কটাবলগীয়া হৈছিল। তেওঁৰ সন্তানক ঘাঁহৰ ৰুটি খাবলগীয়া হৈছিল। তথাপিও প্ৰতাপে তেওঁক আকবৰৰ আগত আত্মসমৰ্পণ নকৰিলে। এই কঠিন সময়তো তেওঁ ধৈৰ্য হেৰুওৱা নাছিল। তেওঁ পুনৰ শক্তি সংগ্ৰহ কৰিলে। পাহাৰীয়া অঞ্চলত গেৰিলা যুদ্ধৰ মাধ্যমে বহু অঞ্চল পুনৰ দখল কৰিলে। শেষ জীৱনলৈকে তেওঁ নিজৰ আত্মসন্মান অক্ষুণ্ণ ৰাখিলে। মহাৰাণা প্ৰতাপৰ জীৱনে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। সফলতা মানে কেৱল জয় নহয়, নিজৰ মূল্যবোধক ধৰি ৰখা সফলতা। পৰিস্থিতি যিমানেই কঠিন নহওক, যদি সংকল্প অটল থাকে, তেন্তে ইতিহাসত নাম লিখা যায়। এই কাহিনী কেৱল অতীতৰ নহয়, এইটো আজিৰ যুৱ সমাজৰ বাবেও এক জ্বলন্ত অনুপ্ৰেৰণা। ধন্যবাদ।